Hello students, welcome to my YouTube channel TR Knowledge. তো যিসকল ST students ক্লাছ 9, 10 বা 11, 12 আনকি কলেজতো পঢ়ি আছে আৰু তেওঁলোকৰ ভিতৰত যিসকল ষ্টুডেণ্টছে এতিয়ালৈকে NSP স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰা নাছিল তো তেওঁলোকলৈ ইতিমধ্যে এটা ভাল খবৰ আহি পৰিছে যে ষ্টুডেণ্টছ তোমালোকৰ এই NSP স্কলাৰশ্বিপটোৰ অনলাইন এপ্লাই ডেট পুনৰ বঢ়াই দিলে আৰু এইটো যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতৰ টুইটাৰৰ যোগেদি টুইট কৰি কৈছে জাননীখন আৰু ইয়াৰ আগত তোমালোকৰ যেহেতু এই NSP স্কলাৰশ্বিপখনৰ লাষ্ট এপ্লাই ডেট 28 আগষ্টলৈকে আছিল কিন্তু এতিয়া আকৌ ইয়াৰ এপ্লাইৰ সময়সীমা বৃদ্ধি কৰিলে তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক জাননীখন দেখাই দিম আৰু লগতে তোমালোকক জনাই দিম যে কেতিয়ালৈকে আৰু কিমান তাৰিখলৈকে তোমালোকৰ এই NSP স্কলাৰশ্বিপটোৰ এপ্লাই প্ৰচেছটো এক্সটেনশ্যন কৰা হ'ল তো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা অলপ স্কিপ নকৰিবা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলত পোনপ্ৰথমবাৰ ভিডিঅ' প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা তো বলা পলম নকৰি আমি আজি নোটিছখন চাই লওঁ তো ষ্টুডেণ্টছ ফাৰ্ষ্টতে মই তোমালোকক জাননীখন দেখাই দিবলৈ চেষ্টা কৰিম তো ইয়াত তোমালোকে দেখা পাই আছা য'ত লিখা আছে এক্সটেনশ্যন অফ ডেট ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ to ST students class 9 and 10 of Assam for the academic year 2024-2025 অর্থাৎ ইয়াত কৈছে যে যিসকল ST students class 9 and 10 ত পঢ়ি আছে in the academic year 2024-2025 তো তেওঁলোকৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে এপ্লাইৰ যেটো লাষ্ট এপ্লাই ডেট হেতু এক্সটেনশ্যন কৰা হ'ল তাৰপিছত নেক্সট তোমালোকক তলত দিয়া আছে ইন মডিফিকেশ্যন অফ দিছ অফিচ এডভাৰটাইজমেণ্ট নাম্বাৰ ডেটেড 28 August 2024 published in daily newspaper. The last date for submission of online application for pre-matric scholarship to ST students class 9 and 10 at National Scholarship Portal has been extended till 30 September 2024. অর্থাৎ তোমালোকৰ যেটো লাষ্ট এপ্লাই ডেট আছিল NSP স্কলাৰশ্বিপটোৰ যেটো 28 আগষ্টলৈকে আছিল সেই ডেটটো তোমালোকৰ এক্সটেন্ড কৰি 30 ছেপ্টেম্বৰলৈকে কৰি দিয়া হৈছে নেক্সট তোমালোকৰ তলত দিয়া আছে pre-matric scholarship to ST students studying in class 9 and 10 তো যিসকল ষ্টুডেণ্টছ 9 and 10 ত পঢ়ি আছে ST ষ্টুডেণ্টছ তো তেওঁলোকৰ যেটো নেকি 28 আগষ্টলৈকে আছিল লাষ্ট এপ্লাই ডেট তেওঁলোকৰ ডেটটো 30 ছেপ্টেম্বৰলৈকে কৰি দিয়া হৈছে আৰু লাষ্ট তেওঁলোকৰ ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন ডেট 15 অক্টোবৰলৈকে কৰি দিয়া হৈছে তো ষ্টুডেণ্টছ তোমালোকৰ ভিতৰত এতিয়াও যিসকলে নেকি কৰা নাই এই স্কলাৰশ্বিপটোৰ বাবে এপ্লাই তো তেওঁলোক কৰিব পাৰে কাৰণ যেহেতু তোমালোকৰ ডেটটো এক্সটেনশ্যন কৰি দিয়া হ'ল তো ইতিমধ্যে বহুতো সময় আছে তো তোমালোক ইয়াৰ বাবে পুনৰ এপ্লাই কৰিব পাৰিবা নেক্সট 2 নম্বৰত দিয়া আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্টছ অৰ্থাৎ যিসকল ষ্টুডেণ্টছ 11 বা 12 বা কলেজত পঢ়ি আছে তো তেওঁলোকৰ লাষ্ট এপ্লাই ডেট 31 অক্টোবৰলৈকে আছে অৰ্থাৎ বহু সময় আছে কাৰণ বৰ্তমান যেহেতু ছেপ্টেম্বৰ মাহ চলি আছে তো এক মাহৰ সময়ৰ বেছি আছে তো তোমালোক এতিয়াও এপ্লাই কৰিব পাৰিবা আৰু লাষ্ট তোমালোকৰ ইনষ্টিটিউশ্যন ভেৰিফিকেশ্যন ডেট 15 নৱেম্বৰলৈকে আছে তো ষ্টুডেণ্টছ তোমালোকৰ হাতত বহুতো সময় আছে যদিহে এপ্লাই কৰা নাই তো তোমালোক এপ্লাই কৰিব পাৰা আৰু ষ্টুডেণ্টছ যদিহে তোমালোক ডকুমেণ্টছ প্ৰচেছৰ কথা কোৱা তেন্তে আগৰ দৰে ছেম তোমালোকৰ নেচেচাৰী ডকুমেণ্টছখিনি লাগিব তোমালোকৰ ফেমিলি এনুৱেল ইনকাম যেটো 2.5 লাখ টকাতকৈ বেছি হ'ব নালাগিব আৰু তোমালোকৰ আধাৰ কাৰ্ড আধাৰ ছেডিং পাছবুকখন লগতে তোমালোকৰ স্কুলৰ ডকুমেণ্টছখিনি লাগিব তো এই ছেম আগৰ দৰে তোমালোকৰ ডকুমেণ্টছখিনি লাগিব জাষ্ট তোমালোকৰ ইয়াত কোৱা হৈছে যে যিসকল ষ্টুডেণ্টছ প্ৰি মেট্ৰিক ষ্টুডেণ্টছ হয় অৰ্থাৎ ক্লাছ 9 and 10 ত পঢ়ি আছে তো তেওঁলোকৰ যেহেতু লাষ্ট ইয়াৰ বাবে এপ্লাই ডেট 28 আগষ্টলৈকে আছিল তো তেওঁলোকৰ ডেটটো অলপ বঢ়াই দি এতিয়া তেওঁলোকৰ 30 ছেপ্টেম্বৰলৈকে কৰি দিয়া হৈছে তো ষ্টুডেণ্টছ তোমালোকৰ ভিতৰত যদি এতিয়াও কোনোবাই এপ্লাই কৰা নাই ইয়াৰ বাবে এপ্লাই কৰিব পাৰা তো মই তোমালোকক জাননীখন দেখাই দিলোঁ তো ষ্টুডেণ্টছ আজিৰ এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ